নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ ষষ্ঠটি পাঠ আমাৰ চৌপাশৰ প্ৰাণীবোৰৰ তৃতীয়টি অংশ আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো মনত পেলাওঁ আহাচোন আমি বিভিন্ন ধৰণৰ প্ৰাণীৰ বিষয়ে শিকিছিলো সেই প্ৰাণীবোৰৰ ভিতৰত কিছুমান জলচৰ প্ৰাণী কিছুমান উভচৰ প্ৰাণী আৰু কিছুমান হৈছে স্থলচৰ প্ৰাণী এই স্থলচৰ প্ৰাণীবোৰৰ ভিতৰত আমি ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীৰ বিষয়ে জানিব পাৰিছিলো আৰু সেই সমূহ প্ৰাণীৰ আৱাসস্থলীৰ বিষয়েও জানিছিলো মনত পৰিছেনে বাৰু এতিয়া আহাচোন এই তৃতীয় অংশত কিনো আছে চাওঁ এতিয়া মোৰ পিছফালে চোৱা ইয়াত আমি বিভিন্ন প্ৰাণীৰ ছবি দেখা পাইছো চোৱাচোন নহয়নে বাৰু এতিয়া ইয়াত তোমালোকক লিখিবলৈ দিছে আহাচোন চাওঁ কিনো লিখিবলৈ দিছে ইয়াত কৈছে লিখো আহা ছবিখনত থকা কোনবোৰ ঘৰচীয়া আৰু কোনবোৰ বনৰীয়া প্ৰাণী এতিয়া এই ছবিখনত থকা এই প্ৰাণীবোৰৰ ভিতৰত তোমালোকক বনৰীয়া প্ৰাণীৰ নাম আৰু ঘৰচীয়া প্ৰাণীসমূহৰ নামসমূহ চিনাক্ত কৰি লিখিবলৈ কৈছে তোমালোকে পিছে এইটো নিজেই কৰিব লাগিব কিন্তু তাৰ আগতে আহাচোন প্ৰথমতে আমি চিনাক্ত কৰো বনৰীয়া প্ৰাণী কোনখিনি বনৰীয়া প্ৰাণীসমূহত মই ঘেৰ দি যাম এতিয়া এয়া চোৱা বনৰীয়া প্ৰাণীৰ ভিতৰত জিৰাফ হৰিণা বাঘ সিংহ গড় হাতী জেব্ৰা আৰু এয়া বান্দৰ এয়া হৈছে আমাৰ বনৰীয়া প্ৰাণী আৰু ঘৰচীয়া প্ৰাণীসমূহ হৈছে কুকুৰ ঘোঁৰা মেকুৰী গৰু আৰু এয়া হৈছে ছাগলী এতিয়া তোমালোকে এই নামকেইটা নিজেই লিখিবা ইয়াৰ পিছলৈ যাওঁ ইয়াত আকৌ সুধিছে এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰে কি কি খাদ্য খায় এতিয়া এই বনৰীয়া আৰু ঘৰচীয়া প্ৰাণীবোৰৰ খাদ্যও অলপ বেলেগ বেলেগ হয় এতিয়া আহাচোন কি খাদ্য খায় লিখিবলৈ চেষ্টা কৰো ইয়াত কৈছে গৰু ছাগলী ঘোঁৰা হাতী আদি ঘৰচীয়া জন্তুৱে কি খায় বাৰু হয় ঘাঁহ খায় এনেকৈ তোমালোকে লিখিবা কুকুৰ মেকুৰী আদিয়ে জন্তুৱে মাছ মাংস গাখীৰ আদি খায় এয়া হৈছে আমাৰ ঘৰচীয়া প্ৰাণীসমূহৰ ভিতৰত গৰু ছাগলী ঘোঁৰা হাতী আদিয়ে ঘাঁহ খায় আৰু বনৰীয়া প্ৰাণীবোৰৰ ভিতৰত বাঘ সিংহ শিয়াল আদিয়ে অন্য জন্তুৰ মাংস খায় আৰু হৰিণা জেব্ৰা জিৰাফ গড় আদি জন্তুৱে ঘাঁহ গছৰ পাত আদি খায় লগতে বান্দৰে ফল খায় এতিয়া দেখা পাইছানে বিভিন্ন ধৰণৰ প্ৰাণীৰ খাদ্যাভ্যাসো বিভিন্ন ধৰণৰ হয় ঘৰচীয়া প্ৰাণীবোৰৰ ভিতৰতে কিছুমান প্ৰাণীয়ে ঘাঁহ খায় আৰু কিছুমান প্ৰাণীয়ে মাছ মাংস গাখীৰ আদি খায় ঠিক তেনেকৈ বনৰীয়া প্ৰাণীৰ ভিতৰত কিছুমান প্ৰাণীয়ে আন জন্তুৰ মাংস খায় আৰু কিছুমান প্ৰাণীয়ে ঘাঁহ গছৰ পাত আদি খায় আৰু লগতে ফল মূলো খায় এতিয়া তোমালোকে এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰৰ বিষয়ে কি খায় এনেকৈ লিখিব পাৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে কিছুমান প্ৰাণী মাটিত গাঁত কৰি থাকে যেনে উই চিৰিঙা পৰুৱা কেঁচু কুমটি উই পৰুৱা আদি এতিয়া তোমালোকে বাৰু এই প্ৰাণীসমূহ চিনি পোৱা নে উই চিৰিঙা কেঁচু কুমটি আৰু লগতে এই উই পৰুৱা চিনি পোৱা নে বাৰু ইয়াত তোমালোকক দিয়া আছে এয়া হৈছে উই চিৰিঙা এইটো হৈছে কুমটি কেঁচু আৰু এয়া হৈছে পৰুৱা আৰু ইহঁত ক'ত থাকে হয় মাটিত থাকে উই পৰুৱাই মাটিৰে উই সাপলো সাজি থাকে এতিয়া চোৱাচোন এইটো হৈছে উই সাপলো তোমালোকে দেখা পাইছানে বাৰু হয় উই সাপলো কোনে সাজে এই উই পৰুৱাই সাজে এয়া চোৱাচোন এনেকৈ উই সাপলো সাজি থাকে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে
কেঁচু কুমতি আদি প্ৰাণীয়ে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে বাবে ইহঁত মাটিৰ তলত থাকে এতিয়া চোৱাচোন এয়া হৈছে কুমতি কেঁচু আৰু ইহঁতে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে তাৰ মানে গৰম সহ্য কৰিব নোৱাৰে আৰু সেই ইহঁত ক'ত থাকে মাটিৰ তলত থাকে আৰু মাটিৰ তলটো ঠাণ্ডা হৈ থাকে আৰু সেয়ে ইহঁতে মাটিৰ তলত বাস কৰে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক আকৌ লিখিবলৈ দিছে আহাচোন চাওঁ কি লিখিবলৈনো দিছে ইয়াত কৈছে তোমালোকে চৌপাশত দেখা কিছুমান প্ৰাণী বা চৰাইৰ নাম এতিয়া এয়া তোমালোকে নিজেই লিখিবা তোমালোকে চাৰিওফালে নিৰীক্ষণ কৰি যি প্ৰাণী বা চৰাই দেখা সেইসমূহৰ নাম এনেকৈ ইয়াতে লিখিবা ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ তোমালোকক লিখিবলৈ দিছে যে সেই সকলোবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা কৰেনি তোমালোকে চাবাচোন তোমালোকৰ চাৰিওফালে দেখা সকলোবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা কৰেনে বাৰু ইয়াৰে কিছুমান প্ৰাণীয়ে কি কৰে খোজকাঢ়ি যায় কিছুমান উৰি যায় আৰু কিছুমানে বগাই যায় আৰু কিছুমানে জঁপিয়াই যায় তোমালোকে নিৰীক্ষণ কৰিলে গম পাবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে এয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো শহাপহু দেখা পাইছো ভেকুলী দেখা পাইছো আৰু এটা চৰাই দেখা পাইছো কি চৰাই বাৰু এইটো হয় এইটো হৈছে ঘৰচিৰিকা চৰাই এতিয়া এই সমূহ প্ৰাণীৰ বিষয়ে কিনো কৈছে চাওঁচোন আহা ভেকুলী শহাপহু ঘনচিৰিকা আদিয়ে জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলা ফুৰা কৰে তোমালোকে কেতিয়াবা শহাপহুৱে জঁপিওৱা দেখা পাইছানে বাৰু ভেকুলীয়ে কেনেকৈ জঁপিয়াই দেখা পাইছানে ঠিক তেনেকৈ ঘনচিৰিকা চৰাইও জঁপিয়াই এফালৰ পৰা সিফাললৈ অহা যোৱা কৰে ঘনচিৰিকা চৰাই কিন্তু উৰিবও পাৰে দেই কিন্তু ঘনচিৰিকা চৰাই জঁপিয়াবও পাৰে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে সাপ ঘৰিয়াল তেজপিয়া জেঠী আদি প্ৰাণীয়ে বগাই যায় জেঠীয়ে ঠেঙৰ তলুৱাৰে থিয় ঠাইটো খুপনি পুতি বগাব পাৰে এতিয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো ঘৰিয়াল দেখা পাইছো জেঠী সাপ আৰু এয়া হৈছে তেজপিয়া এতিয়া এই প্ৰাণীসমূহ তোমালোকে দেখা পাইছানে বাৰু এই প্ৰাণীসমূহ কেনেকৈ যায় বাৰু এই প্ৰাণীসমূহে বগাই যায় তোমালোকে জেঠী ঘৰত দেখা পাইছানে বাৰু এই যে আমি বেৰত ঘৰৰ চালত আমি জেঠীসমূহ দেখা পাওঁ ইহঁতে বাৰু কেনেকৈ বেৰত লাগ খাই থাকে ইয়াত কৈছে জেঠীয়ে ঠেঙৰ তলুৱাৰে থিয় ঠাইটো খুপনি পুতি বগাব পাৰে এতিয়া এই যে জেঠীৰ এই ঠেঙৰ তলুৱা কেইখন এই তলুৱা কেইখনেৰে বেৰত এনেকৈ চালত লাগি ধৰে আৰু এই তলুৱা কেইখনৰ সহায়েৰে ই পৰি নোযোৱাকৈ বগাই যাব পাৰে ঠিক তেনেকৈ ঘৰিয়াল বগাই যায় আৰু লগতে এই সাপ বগাই যায় আৰু এই তেজপিয়াও বগাই যায় এতিয়া আমি বগাই যোৱা প্ৰাণীৰ বিষয়ে জানিব পাৰিলো ইয়াৰ পিছলৈ যাওঁ আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত কৈছে কেঁচু কুমতি ক'ত থাকে মাটিৰ তলত মাটিৰ ওপৰত ক'ত থাকে বাৰু হয় মাটিৰ তলত থাকে গতিকে ইয়াত আমি চিন দিলো ইয়াৰ পিছলৈ যাওঁচোন আহা মাটিৰে উই সাফলো কোনে সাজে কুমতিয়ে সাজে নে উই পৰুৱাই সাজে হয় উই সাফলো সাজে এই উই পৰুৱাই গতিকে মৰমৰ অকণিহঁত আজি আমি বিভিন্ন ধৰণৰ প্ৰাণীয়ে কেনেকৈ চলা ফুৰা কৰে সেই বিষয়ে জানিব পাৰিলো গতিকে মৰমৰ অকণিহঁত আজিৰ অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ